বৰপেটা ৰোডৰ গোবৰধনাত বেকী নৈৰ খনন বন্ধ কৰাৰ দাবীত আছুৰ মানৱ শৃংখল কাৰ্যসূচী। দুখন গাঁৱৰ পৰা ওলাই আহিল ৫ শতাধিক মহিলা। আৰক্ষীৰ বাধাৰ প্ৰদান প্ৰতিবাদ কৰা ৰাইজক। বৰপেটাৰ গোবৰধনাত আছুৱে এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বেকী নৈৰ গামাৰী গুৰিত দীৰ্ঘদিনৰ পৰাই চলাই আহিছে খনন কাৰ্য। বেকী নৈত খনন বন্ধ কৰাৰ দাবীত গোবৰধনা আঞ্চলিক আছু আৰু গোবৰধনা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ গামাৰীগুৰি হতাপাৰা ৰাইজৰ সহযোগত এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চবে জানে আমি দুদিন ধৰি ইয়াত কাৰ্যসূচী হাতত লৈছিলোঁ। সিদিনা SDC ছাৰ আহিছিলে, তেওঁলোকে আমাক দুদিনৰ সময় দিছিলে খনন কাৰ্য বন্ধ কৰাৰ কাৰণে। আমি সকলোৱে ৰাইজ ওলাই আহিছিলোঁ আৰু এই খনন কাৰ্যত তেওঁলোকে দুদিন বন্ধ ৰখাৰ পাছত আকৌ খোলা দিছে। সেইকাৰণে আজি সকলো ৰাইজে আমি ইয়াত ওলাই আহি প্ৰতিবাদ কৰাৰ কাৰণে, এই মহল বন্ধ কৰাৰ কাৰণে আমি আজি একগোট হৈ ওলাই আহিছোঁ। গতিকে তেওঁলোকে আজি আমাক প্ৰতিশ্ৰুতি দিয়ক খনন কাৰ্য যাতে বন্ধ হয়, নহলে ইয়াত কৰি আৰু বেছি জংগী আন্দোলন হ'বই। এই আজি যদি খনন কাৰ্য বন্ধ নকৰে, আমাৰ আন্দোলন আমি যেতিয়া উলিয়াই আহিছোঁ আকৌ ওলাই আহি থাকিম। বন্ধ হ'বই লাগিব। আজি মহিলা সমাজ ওলাই আহিছোঁ। অসম আদিত্য, বৰপেটা।